ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি বন্ধুবৰ্গ তথা পৰিয়ালৰ সৈতে পিকনিকৰ আনন্দ উপভোগ কৰাৰ বাবে গুৱাহাটীৰ মাজমজিয়াত উৎসৱৰ বতৰত মুকলি হৈছে আন এখন পিকনিক স্থলী। নুনমাটিৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগত অৱস্থিত নুনমাটি সোণচালী পিকনিক স্থলী ৰাইজৰ বাবে মুকলি কৰা হয়। এই উপলক্ষে আয়োজন কৰা মুকলি অনুষ্ঠানত উপস্থিত থাকি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই পিকনিক স্থলীটো আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ স্থানীয় ডেকা বন্ধুসকলে যোৱা বছৰো কৰিছে, আগতেও তেওঁলোকে তেনেকুৱা ধৰণেই পিকনিকৰ এটা স্পট এটা অফিচিয়েলি তেওঁলোকে এতিয়া পাইছে। তেওঁলোকে আনুষ্ঠানিকভাৱে সেইবাবে আজি এইটো মোৰ দ্বাৰা মুকলি কৰাইছে। মই আহিছোঁ তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ। আৰু সোণচালী পিকনিক স্পট হিচাপেহে এইটো চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত। তেওঁলোকে নুনমাটি এইকাৰণে দিছে যে মানুহে সোণচালী নামটো ইমান হেৰি নহয়, নুনমাটি নিদিলে বহুতৰ হয়তো অসুবিধা হ'ব। যেই নহওক এতিয়া তেওঁলোকে ডেকা ল'ৰা কিছুমানৰ উপাৰ্জনো হয় আৰু মানুহক সহায়ো কৰিব পাৰে। কাৰণ এই সময়ত পিকনিকৰ যিটো উজান উঠে, জেগা নোহোৱা হৈছে। চব মানুহে কম বেছি পৰিমাণে পিকনিক ফেমিলি হিচাপেও আহে, কেতিয়াবা অফিচৰ ফালৰ পৰা আহে। এনেকুৱা ধৰণৰ পিকনিকৰ হেৰিটোতো আগৰ পৰাই চলি আছে, এতিয়াও চলিছে। এতিয়া অলপ বাহুল্য হৈছে, অলপ বেছি মানুহ আহিবলৈ লৈছে। আৰু সেইকাৰণে এওঁলোকে সোণচালী এই গোটেই চৰ অঞ্চলটো মানে তেওঁলোকে বাছি লৈছে। আৰু মইতো বহুত পিকনিক একেলগেতো 200-300 পিকনিক ইয়াত খাব পাৰে। খালী গাড়ী মটৰ চলিলেও চলি আহে কাৰণে এইটো বন্ধ কৰি দিব লাগে। তেওঁলোকে বন্ধ কৰিব কালি পৰহিৰ পৰা। আৰু এই জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চলৈকে নাথাকেই। জানুৱাৰী, ফেব্ৰুৱাৰীহে বিশেষভাৱে থাকিব। গতিকে এই দুমাহত তেওঁলোকৰ হাতলৈ কেইটামান পইচা আহিব আৰু এই যিবিলাক দল আহিব তেওঁলোকেও সুশৃংখলভাৱে তেওঁলোকৰ নিজৰ পিকনিকৰ হেৰিবোৰ স্পটবোৰ বাছি লৈ পেলাই তেওঁলোকে ইয়াত পিকনিক কৰে বা পিকনিক খাই যিটো উপভোগ কৰে নাচ গীত মাতেৰে, সেইখিনিও সিহঁতে সহায় কৰি দিব। আৰু এই ল'ৰাহঁতে দুটা কথা, এতিয়া পিকনিক প্লেচত যদি আপুনি কয় মদ নাখাব, সেইটোতো ঠিক কথা নহ'ব। পিকনিক প্লেচলৈ আহিলে ডেকা ল'ৰাই খায়, কিন্তু ছোৱালী মানুহতো মদ খোৱা মই দেখিছোঁ। কাৰণ পিকনিকৰ দিনাখন যদি অকণমান ফূৰ্তি কৰিবৰ কাৰণে অকণমান মদো অকণমান খাইছে, সেইটো বিশৃংখলতাৰ ভিতৰত নহয়। মদ খাই যদি কাৰোবাক মাৰপিট কৰে, মদ খাই যদি গুণ্ডামি কৰে, মদ ভাত কৰি মহিলা কোনোবা অচিনাকি মহিলাক জোকায়, সেইবোৰহে আচলতে বিশৃংখল বুলি ক'ম। কিন্তু কোনোবা মদ অকণমান খাইছে, খাওক। সেইটো আৰু পিকনিক প্লেচত যদি নাখায়, ঘৰতনো নামঘৰত বা ঘৰত কেনেকৈ খাবগৈ? ঘৰতো আৰু সেই অসুবিধাবোৰ ঢেৰ আছে নহয়, ৰেষ্ট্ৰিকশ্যন ঢেৰ থাকে। ইয়াত ৰেষ্ট্ৰিকশ্যন কিছু ৰিলাক্স কৰি তেওঁলোকে দিব লাগিব। কিন্তু ইয়াৰ দ্বাৰা বিশৃংখলতা এটা পৰিৱেশ বা মানুহৰ মাজত দুটা পিকনিক পাৰ্টিৰ মাজত কাজিয়া। এতিয়া মই সৰুতে পিকনিক পাৰ্টি লৈ গৈছিলোঁ, কেইজনমান বিধৱা মহিলা গৈছিল আৰু যিটো ৰান্ধনি গৈছিল সি ৰান্ধনিৰ মুছলিম। বিধৱা মহিলা কিজনী আকৌ এক্সট্ৰাকৈ আহি দিব লগা হ'ল, তেওঁলোকে নিজে বনাই খাইছে। তেনেকুৱা বিশৃংখল হৈছে। আৰু কিছুমানে গৈ পেলাই জংঘলৰ মাজত ঘূৰি ফুৰিছেগৈ, আমি এৰি থৈ গুচি আহিছোঁ। পিছত বাঁহৰ গাড়ীত সিহঁতে উঠি আহিছে। তেনেকুৱা বিশৃংখলবিলাক মোৰ জীৱনতে মই লগ পাইছিলোঁ। তেতিয়াৰ পৰা মই পিকনিক চিকনিক এৰেঞ্জমেণ্টো নকৰোঁ, আৰু পিকনিক পাৰ্টিত মই তেনেকৈ কাৰোবাৰ লগত কেতিয়াবা গৈছিলোঁ যদি বেলেগ কথা। মই নিজে পিকনিকৰ সেই আয়োজক হিচাপে মই তাহানিতে সেইটো বিসৰ্জন দিছোঁ। কাৰণ এই গণ্ডগোলবিলাক হয়, চম্ভালাটো বিৰাট দিগদাৰ। গতিকে এওঁলোকে চম্ভালিব পাৰিব, কাৰণ আমাৰ ডেকাসকল যথেষ্ট অভিজ্ঞ আৰু তেওঁলোকে এইটোত বিৰাট চখ এটাও আছে। এইটো ধন ঘটিবৰ কাৰণে এওঁলোকে যে কৰিছে মই নাভাবোঁ। কিবা এটা চকু থাকে নহয়। ইয়াৰ লোকেল ল'ৰা, ইয়াতো বেলেগ ঠাইৰ পৰা অহাও নাই। আৰু নিতু পাটগিৰি সি সদায় মোক কৈ থাকে, আপুনি এইটো ক্ষেত্ৰত আপুনি আহিব। যোৱাবাৰ আহিছোঁ, খুলি দিছোঁ, এইবাৰ আহিছে তেওঁলোকে। মই এতিয়া যোৱাবাৰৰ পৰা উভতি আহিছোঁ। পিকনিক স্থলীলৈ অহা একাংশ বনভোজকাৰীৰ দলে মদৰ ৰাগীত উশৃংখল আচৰণ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক অতুল বৰাই কয়, পিকনিকৰ বতৰত পিকনিক স্থলীলৈ আহি মদ নাখাওঁ বুলি কোৱাটো ঠিক কথা নহয়। ডেকা ল'ৰাৰ উপৰিও আজিকালি ছোৱালীয়ে মদ খায়। পিকনিক বুলি অলপ সামান্য ফূৰ্তি কৰিবই, সেয়া স্বাভাৱিক। মদ খাই যদি কোনোবাই গুণ্ডামি কৰে নতুবা কোনোবা মহিলাক যদি অভদ্ৰ আচৰণ কৰে, তেতিয়াহে আমি তাক উশৃংখল বুলি কওঁ। বিধায়ক বৰাৰ মতে পিকনিক স্থলীত যদি নাখায় তেনেতে ঘৰ নতুবা নামঘৰত খাব নেকি? উল্লেখ্য যে বৃহত্তৰ নুনমাটি অঞ্চলৰ কেইজনমান উদীয়মান ডেকা যুৱকে সোণচালীৰ ব্ৰহ্মপুত্ৰ নৈৰ বালি চাপৰিত এক সুন্দৰ পৰিৱেশত সকলো সা সুবিধাৰে নিৰ্মাণ কৰা পিকনিক স্থলীলৈ বনভোজকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে। গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড পিকনিক স্পট এইটো,
কিন্তু আজি পিকনিক স্পট বুলি ক'লে এতিয়া আপোনাৰ দুৰৱস্থা আছিল, অৱস্থা নাছিল, তাকে দেখি সৰুৰ পৰা সহ্য হোৱা নাছিল। তো যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। যোৱা বছৰো আমি সুকলমে চলাই লৈ গৈছোঁ। ইয়াত কাজিয়া পেচাল এখনো হ'ব নিদিলোঁ। এনেতো আমি নাহাৰ আগততো মৰামৰি হৈছিল, কাজিয়া পেচাল লাগি। তো যোৱা বছৰ একো হ'ব নিদিলোঁ। এইবাৰো আমি সেনেকৈ ঠিক ধাৰণা লৈ আহিছোঁ যে সুকলমে সুন্দৰভাৱে চলাই লৈ যাম। আৰু মানুহখিনি সুবিধা, ইয়াত বিশেষ মানে সুবিধা একো নাছিল, গাড়ী নিব নোৱাৰি, ৰাস্তা নাই বা টেণ্ট ভিতৰত টানিব নোৱাৰে, সেইখিনি আমি গোটেইখিনি প্ৰভাইড কৰিছোঁ। তো এটাই ৰিকুৱেষ্ট যে গুৱাহাটীবাসী আহক, বেছি দূৰত যাব নালাগে, নিচেই ওচৰত ইমান ধুনীয়া স্পট আছে, আমি তাক আকৌ মডিফাই কৰি বনাই দিছোঁ। আপোনালোক আহক, গোটেই বস্তু এভেইলেবল আছে, ইয়াত আহি উপভোগ কৰক। বিধায়ক ছাৰ আৰু আমাৰ মেয়ৰ মিকন শৰণীয়া দা, এইলোক দুজন মানে কি যে ল'ৰাখিনি ভালকৈ চলা আৰু জাগাখিনিৰ নামটো যাতে ভাল হয়, তাকে আমাক ছাপোৰ্ট দি তেওঁলোকে গোটেইখিনি চলাব দিছে, আমি চলাই আছোঁ। আৰু কেনেধৰণৰ ব্যৱস্থা আমি ইয়াতে স্থানীয় যিখিনি যুৱক আছোঁ গোটেইখিনি আমি মিলি আছোঁ। মানে আমাৰ 30-40 জন ল'ৰা আমি ইয়াত মানে গোটেইখিনি আমি ইনভলভ হৈ আছোঁ। গতিকে আজি আমাৰ এই পবিত্ৰ দিনত আমাৰ মানে বিধায়ক মহোদয়ে আমাৰ এই আজি স্পটটো মানে মুকলি কৰিলে। তো আজিৰ পৰা আমাৰ ইয়াতে স্পটত যিখিনি আমি ৰাইজ আছে চবকে স্বাগতম জনাইছোঁ। আৰু যিখিনি আমি পাৰোঁ আমাৰ ফালৰ পৰা যিখিনি ব্যৱস্থা কৰিব পাৰোঁ আমি গোটেইখিনি ব্যৱস্থা কৰিছোঁ। আইন শৃংখলা ক্ষেত্ৰতো আমাক নুনমাটি প্ৰশাসনে আমাক যথেষ্টখিনি সহায় কৰিম বুলি তেওঁলোকে আশা দিছে। আগন্তুক আমি নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ, লগতে বৰদিনৰ শুভেচ্ছা জনাইছোঁ। গতিকে আমি চবকে স্বাগতম জনাইছোঁ আমাৰ নুনমাটি যিখিনি চোনচালি এলেকাৰ যিখিনি স্থানীয় যুৱক, গতিকে আপোনালোকে আহক। গতিকে আমি নিমন্ত্ৰণ জনাইছোঁ সকলোকে, যিখিনি চাফ চিকুণতে বজাই ৰখাৰ কাৰণে আমি সকলোকে বাৰ অনুৰোধ জনাইছোঁ। আৰু যাতে বিশৃংখল পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ কাৰণে চবে সজাগ হৈ কিনে নিজৰ ঠাই বুলি যাতে তেওঁলোকে নিজৰ নৱবৰ্ষৰ মানে উপভোগ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।